Please welcome to the stage the founder of the Brahmaputra Volleyball League, Abhi Bhattacharya. পৰ্তুগালত উৰিল ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ বিজয় ধ্বজা। বিশ্ব ভলীবল মহাসভাত অসমৰ সুসন্তান অভিজিত ভট্টাচাৰ্যৰ অংশগ্ৰহণ। যোৱা 15 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ পৰ্তুগালত অনুষ্ঠিত হোৱা বিশ্ব ভলীবল মহাসভাৰ 39 সংখ্যক সাধাৰণ সভাত উপস্থিত থাকিল ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা অসম ভলীবল মিছন 100ৰ আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিত ভট্টাচাৰ্য। তেওঁ অসম ভলীবল মিছন 100ৰ উদ্যোগত অসমৰ সৰ্বত্ৰে চলি থকা ব্ৰহ্মপুত্ৰ ভলীবল লীগক 222খন ৰাষ্ট্ৰৰ ভলীবল সন্থাসমূহৰ আগত উপস্থাপন কৰি ৰাজ্যৰ লগতে দেশক গৌৰৱান্বিত কৰিলে। ইতিমধ্যে ব্ৰহ্মপুত্ৰ ভলীবল লীগক বিশ্ব ভলীবল সন্থাই পৃথিৱীৰ ভিতৰতে তৃণমূল পৰ্যায়ৰ সৰ্ববৃহৎ লীগ বুলি স্বীকৃতি প্ৰদান কৰাৰ পাছতে অভিজিত ভট্টাচাৰ্য বিশ্বসভালৈ আমন্ত্ৰিত হৈছে। 2019 চনৰ 1 ছেপ্টেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কেইগৰাকীমান ভলীবল প্ৰেমীয়ে অভিজিত ভট্টাচাৰ্যৰ নেতৃত্বত জন্ম দিছিল অসম ভলীবল মিছন 100 নামৰ অনুষ্ঠানটোৰ। পৰৱৰ্তী পৰ্যায়ত উক্ত অনুষ্ঠানটোৰ উদ্যোগতে জন্ম হৈছিল দেশৰ বিভিন্ন ৰাজ্যত সমাদৃত হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগ। 2020 চনৰ 12 ডিচেম্বৰত নলবাৰীৰ বৰবৰী কোচিং চেণ্টাৰৰ উদ্যোগত আৰম্ভ কৰা হৈছিল ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰু ছুপাৰ লীগ হৈছিল হাজৰিকাপাৰাত। উক্ত লীগত 34টা কেন্দ্ৰৰ 50টা দলৰ 400 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। দ্বিতীয় বৰ্ষত 93টা কেন্দ্ৰৰ 209টা দলৰ 2200 খেলুৱৈয়ে উক্ত লীগত অংশগ্ৰহণ কৰিছিল। পাঠশালাৰ ধৰমতলাত লীগখন আৰম্ভ হৈ দুলীয়াজানত ছুপাৰ লীগ হৈছিল। তৃতীয় বৰ্ষত 144টা কেন্দ্ৰৰ 393টা দলৰ 4200 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এই লীগ বকুত আৰম্ভ হৈ দুলীয়াজানত ছুপাৰ লীগেৰে সমাপ্ত হৈছিল। চতুৰ্থ সংস্কৰণত 158টা কেন্দ্ৰৰ 390টা দলৰ 4000তকৈও অধিক খেলুৱৈয়ে লীগখনত অংশগ্ৰহণ কৰিছিল। গোলাঘাটৰ কমাৰবন্ধাত এই লীগ আৰম্ভ হৈ ছুপাৰ লীগেৰে সমাপ্ত হৈছিল সৰভোগত। এইবেলি পঞ্চম সংস্কৰণৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগত 158টা কেন্দ্ৰৰ 401টা দলৰ প্ৰায় 4800 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম সংস্কৰণৰ শুভাৰম্ভণি অনুষ্ঠান মৰিগাঁও জিলাৰ মিকিৰভেটা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ আতিথ্যত সফলতাৰে সমাপন হৈছে। অহা 2025 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে তেজপুৰত ছুপাৰ লীগেৰে পঞ্চম সংস্কৰণৰ লীগৰ সামৰণি পৰিব। দিনক দিনে লীগখনৰ জনপ্ৰিয়তা বৃদ্ধি হৈ গৈ আছে। এই লীগখনক অন্য ৰাজ্যসমূহে আৰ্হি হিচাপে গ্ৰহণ কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। অভিজিত ভট্টাচাৰ্যৰ মানসপুত্ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দি অসমৰ ভলীবলক অন্যান্য মাত্ৰা প্ৰদান কৰিছে। অসমত এতিয়া এনে এখন গাঁও বিচাৰি পোৱা নাযাব য'ত ভলীবলৰ খেলপথাৰ পোৱা নাযায়। অভিজিত ভট্টাচাৰ্য বিশ্ব ভলীবল মহাসভালৈ আমন্ত্ৰিত হোৱাত অসমৰ ক্ৰীড়া জগত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ লগত জড়িত কৰ্মকৰ্তাসকলে ইয়াৰ দ্বাৰাই সাহস আৰু প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হৈছে। আশা কৰা হৈছে এওঁলোকে দুগুণ উৎসাহেৰে ভলীবলৰ কামত ব্ৰতী হৈ অসমলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব। দীপক কুমাৰ দাসৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। লুইতৰ পাৰৰে শক্তি তুমি সাহস আৰু প্ৰেৰণা, লুইতৰ গতিয়ে তোমাক দিলে সুন্দৰ জীৱন ৰেখা। Very good afternoon, namaste. I think I will have to start from this corner because you will listen to my heartbeats. It's beating very fast. Never in my life we have imagined that a boy from Tejpur will come here and walk the ramp in FIVB platform. It's a huge honor for me, and thank you so much. Thank you so much. Thank you. Namaste. গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।
ঠিকনাটো হৈছে ডক্টৰ বি বৰা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com